নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিম বুলি আহিলোঁ। আপোনালোকে জানে কিছুদিন আগতে অসমত থকা তথাকথিত শিল্পী সমাজৰ লগত মোৰ কাজিয়া হৈছিলে। মই মাননীক লৈ কাজিয়া কৰিছিলোঁ আৰু সেইটো সময়তে এটা বিষয়ৰ ওপৰত মই মাত মাতিছিলোঁ। বিষয়টো হ'ল বেয়া লিৰিক্স। মই কৈছিলোঁ যে বেয়া লিৰিক্স থকা গান ইণ্টাৰনেটত বা কোনো অডিঅ' প্লেটফৰ্মত থাকিব নালাগে আৰু শিল্পী সমাজে এই বিষয়টোত গুৰুত্ব দিব লাগে বুলি মই বাৰম্বাৰ কৈ আহিছিলোঁ। কিন্তু তাৰপিছত আহিল মৌ বিহু। মৌ বিহুক লৈ কিন্তু গায়কে মাত নামাতিলে। আমি কেইজনমানে কথা কৈছিলোঁ যদিও একো নহ'ল। আৰু তাৰপিছত চৰ্চাত আহিলে খগেন বুলি গান এটা। আপোনালোকে জানে খুব বেয়া বেয়া শব্দেদি গানটো বনালে, আমিও গালি পাৰিলোঁ। কিন্তু মোৰ দুখৰ কথা, সেই গান বনোৱা মানুহবিলাকক আনি অসমৰে কিছুমান উচ্চ স্তৰৰ পডকাষ্ট চেনেলে আনি চকীত বহাই লৈছে, ইণ্টাৰভিউ লৈছে, ভাষণ শুনিছে তেওঁলোকৰ। আল্টিমেটলি কি হৈছে জানেনে? তেওঁলোকৰ পৰা আৰু নতুন নতুন প্ৰজন্মই শিকি আছে যে আমিও দেখোন এনেকুৱা গান বনাব পাৰোঁ, আমাকো দেখোন মাতিব, আমিও দেখোন ষ্টাৰ হৈ যাম, আমাৰো দেখোন মিলিয়ন মিলিয়ন ভিউজ আহিব। বেয়া ভাষা কওঁ কিবা কওঁ মতলব নাই। আৰু সেইকাৰণে বৰ দুখৰ বিষয়, 4 দিন নে 5 দিন আগতে আকৌ এটা গান ৰিলিজ হ'ল, তাতকে বহুত বেয়া বেয়া শব্দ। কিমান বেয়া শব্দ আছে বাকী নাই তাৰমানে। আপোনালোকে শুনি লওক। বুধই দাঙি তাৰ বাটৰ মাজত পৰি আছে দেখো চিৰা পেটিকুটৰ কানি পৰি আছে বোলে হেলমেট পিন্ধি গাড়ী চলে হাংটো দিলি অয়ত মই অকণমান কাটি দিছোঁ আৰু গোটেই গানটো দিব নোৱাৰি, কাৰণ ইমান বেয়া বেয়া শব্দ আছে। এতিয়া কথাটো হ'ল, এই যে গানবিলাক যে বনাই আছে নহয়, এই গান বনোৱা মানুহবিলাকক গালি পাৰি আমি লাভ নাই, কাৰণ তেওঁলোকক লাগাম লগোৱা মানুহ নাই। ভুলটো আমাৰ, আমি মাত নামাতো, চৰকাৰে একো ব্যৱস্থা নলয়, শিল্পী সমাজ নিমাত থাকে, দল সংগঠনবোৰ নিমাত থাকে, তেওঁলোকে অকল চান্দা তোলাত ব্যস্ত। তেওঁলোকে খুব কলা সংস্কৃতি ৰক্ষা কৰিব লাগে বুলি কয়, কিন্তু এনেকুৱা ধৰণৰ গান যে বনাই আছে একাংশ চোৱাৰৰ বাচ্চাই, তেওঁলোকৰ ওপৰত কিন্তু কোনো ব্যৱস্থা নলয়। প্ৰব্লেমটো হৈছে সেইটো। এতিয়া কথাটো হ'ল, এনেকুৱা ধৰণৰ মানুহৰ ওপৰত যদি কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে কেনেকৈ হ'ব? তেতিয়া আমি নিজে হাতে কামে লাগি যাব লাগিব। গতিকে অতি শীঘ্ৰে ব্যৱস্থা লৈ আছোঁ, চিধা কথা। আৰু ভিডিঅ'টো যোনে যোনে চাই আছে, কাইণ্ডলি আপোনালোকক অনুৰোধ জনালোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক প্লিজ। ধন্যবাদ। জয় অসম।